পোষ্টমেলন আহোঁতেতো ইমান প্ৰট'কল দিছে, প্ৰায় 1800 পুলিচ এংগেজ কৰিছে। কিয় জুবিন গাৰ্গৰ ক্ষেত্ৰত ছিংগাপুৰে নকৰিলে? আজি তাৰিখত 1250 টকা দিয়াৰ বিনিময়ত 42,000 টকাকৈ প্ৰত্যেক মানুহৰ মূৰত ধাৰৰ বোজা দি দিলে। তাৰপিছতো অসমৰ মানুহ বাহ দি আছে। অসমত এতিয়া শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী বুলি ক'লে বহুত সংখ্যা আপুনি গন্তি কৰিবলৈ গ'লেই হাততে ওলাই যাব। চব পেছাদাৰী। চৰিত্ৰ হনন যদি এফালৰ পৰা কৰিবলৈ আৰম্ভ কৰি দিয়া যায়, তেতিয়াহ'লে বহু মানুহ তেতিয়াহ'লে বাচি যাব নোৱাৰিব। চবৰে চৰিত্ৰত দাগ লাগিব। দুৰ্ভাগ্যজনক কথা। মই জুবিন গাৰ্গৰ চৰিত্ৰ জানিব বিচৰা নাই, হত্যা কেনেকৈ হ'ল সেইটোহে জানিব বিচাৰিছোঁ। গৰিমাৰ উপায় নাই। গৰিমা শইকীয়া গাৰ্গৰ ওচৰত পাৰ্থসাৰথী মহন্তকে ধৰি পুলিচ ডেইলি গৈ তেওঁক এটা ৰুমত ভৰাই ডিক্টেশ্যন দি ভয় ভীতি খুৱাই, মই নিজেই বহু কথা আমি জানিব পাৰিছোঁ যে বহুত কেৰেক্টাৰ এছিচিনেট কৰা এনেকুৱা কিছুমান কথা তেওঁক মানে এটা ব্লেকমেইলিং পৰ্যায়লৈকে লৈ যোৱা হৈছে। ভিক্টৰকতো মই কৈছোঁ যে অনতি পলমে ভিক্টৰক ৰিলিজ কৰি দিব লাগে। ভিক্টৰে কোনো মানে ৰাষ্ট্ৰীয় দোষৰ কোনো কাম ভিক্টৰে কৰা নাই। গৌৰৱ গগৈ যদি পাকিস্তানী এজেণ্ট হয়, তেতিয়াহ'লে তেওঁলোকৰ হোম মিনিষ্ট্ৰীয়ে ঘোঁৰা ঘাঁহ কাটি বহি আছে নেকি? তেওঁতো পাৰ্লিয়ামেণ্টত কালি পৰহিও তাত পূৰা অসমক লৈ, ভাৰতবৰ্ষক লৈ কথা কৈ আছে। নধৰে কিয়? মিয়ামুক্ত অসম কৰিব নেকি? অসমত মুছলমান লাগিবই। অসমত 50 কোটি 60 কোটি খৰচ কৰি পেলাই নিৰ্বাচন এটা জিকাটো বহুত ডাঙৰ কথা নহয়। আমি নিৰ্বাচন খেলা দি খেলকচোন। 6.5 লাখ ভোট পাইছোঁ, কেইটকা খৰচ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই ভালকৈ চাগে জানিব। অলিয়ে গলিয়ে মদৰ দোকানত মদৰ ৰাজহাৰে ৰাজ্য চলাইছে। ল'ৰা ছোৱালীক মদাহী কৰিছে, ড্ৰাগছৰ ৰিহেব চেণ্টাৰ বৃদ্ধি হৈছে, কিন্তু চলিউশ্যন এওঁলোকৰ নাই। সেইকাৰণে ভোট দিব নালাগে। কোনোবা সাংবাদিকে যদি অন্যায়ৰ বিৰুদ্ধে প্ৰশ্ন কৰে, তোমাৰ মালিক কোন বুলি যাতে সুধিবলগীয়া পৰিৱেশ নাহে। সেইকাৰণে আমাক ভোট দিব লাগে। হোটেলৰ ৰুমত যদি ৰাতি অমৃত প্ৰভাৰ লগত থাকোঁতে মৰিলেহেঁতেন, তেতিয়া অমৃত প্ৰভাক ফচিলেহেঁতেন। হিমন্ত বিশ্ব শৰ্মাই চাগে চামকানুহঁতকো কৈছে, বেটা তহঁত অলপ থাক, ইলেকশ্যনৰ পিছত উকিল ধৰাই দিছোঁ, তহঁতক উলিয়াই দিব, গতিকে এতিয়া দুদিনমান থাক। আৰু ফেচিলিটি পূৰা পাই আছে। এই কথাবিলাক ক'লে আমাৰ ওপৰত মানহানি গোচৰ দিয়ে। হ'ব, আমি ৱেলকাম, কোৰ্টত দেখা হ'ব। কোনোবাইতো ক'ব লাগিব। নমস্কাৰ, নমস্তে উইথ নীলোফাৰ চাই থকাৰ বাবে ধন্যবাদ। নমস্তে উইথ নীলোফাৰ আজিৰ আলহী হৈছে আমাৰ সকলোৰে চিনাকি, আমাৰ মৰমৰ মীৰা বৰঠাকুৰ বাইদেউ। নমস্কাৰ। ভালে আছে? ভালে আছোঁ। আৰু আজি বহুদিনৰ পাছত ব্যস্ত হৈ আকৌ আছিলে আহিছোঁ, আপুনি। আকৌ দুবাৰকৈ বহিলোঁ আমি, এতিয়া ছেকেণ্ড টাইম আজি আকৌ বহিম, আকৌ বহি থাকিম। এতিয়া বাইদেউ, যিহেতু চাৰ্জশ্বিটখন ওলাইছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ, চাৰ্জশ্বিটখনৰ ওপৰত আপুনি কি ক'ব? চাওক, চাৰ্জশ্বিট যিখন ওলাইছে এইখনতো মোৰতো মনে নধৰে যে এইখন চাৰ্জশ্বিট মানে প্ৰকৃত সত্য কিবা ঘটনা ইয়াৰ পৰা ওলাব। ইয়াতে বহুত লৌফল আছে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে চাৰ্জশ্বিটখনত এতিয়া বিৰোধীয়ে মানে দুখবিলাক কিয় উলিয়াইছে। দুখ থকা চাৰ্জশ্বিট এখন তেওঁ কিয় বনাইছে? আমি দুখ উলিয়াই থকা কথাবিলাকৰ কথা যে তেওঁ কৈছে, দুখ উলিয়াই থাকিব পৰা চাৰ্জশ্বিট এখনতো কেতিয়াও আমি কামনা কৰা নাছিলোঁ। তেওঁহে হত্যা বুলি কৈছে। এতিয়া আকৌ ক'ভিডৰ কথা শুনিছোঁ। এতিয়া আকৌ তেওঁ মানে বিভিন্ন ধৰণৰ কথাবিলাক চাৰ্জশ্বিটত সুধিছে, ওলাইছে। গতিকে মানে হিমন্ত বিশ্ব শৰ্মাৰ চাৰ্জশ্বিটখন কমপ্লিটলি 26ৰ বৈতৰণি পাৰ কৰা, এইটো এটা লিংগাৰিং প্ৰচেছ এটা কৰি লৈ গৈ পেলাই গোটেই কামটো তেওঁ মানে এটা চেণ্টিমেণ্ট লৈ পেলাই কাম কৰিব বিচাৰিছে। আমি জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি ক'তো হোৱাটো বিচৰা নাই। জুবিন গাৰ্গক এজন মানে ইমান লিজেণ্ড এজন ইয়াৰ পৰা যাওঁতে কিয় চৰকাৰী প্ৰট'কল দিয়া নহ'ল? কাৰণ সেই গোটেই অনুষ্ঠানটোত স্পনচৰ্ড কিন্তু ভাৰত চৰকাৰ তাত জড়িত আছিলে। আৰু চিফ ছেক্ৰেটাৰী ইয়াৰ পৰা সেই গোটেই বস্তুটো তদাৰক কৰিবৰ কাৰণে তেওঁৰ ৰিকমেণ্ডেশ্যন আছে। তেনে অৱস্থাত কিয় কোনো প্ৰট'কল দিয়া নহ'ল? আপুনি দেখিলে আজি কেইদিনমানৰ আগত পপ ছিংগাৰ যিটো আহি গৈছিলে আপোনাৰ পোষ্টমেলন আহোঁতেতো ইমান প্ৰট'কল দিছে, প্ৰায় 1800 পুলিচ এংগেজ কৰিছে। কিয় জুবিন গাৰ্গৰ ক্ষেত্ৰত ছিংগাপুৰে নকৰিলে? গতিকে চাৰ্জশ্বিটখন লৈ পেলাই আমি একেবাৰে সন্তুষ্ট নহয়। এতিয়া মই দেখিছোঁ যোৱাকালি পৰহিৰ পৰা চাৰ্জশ্বিটখনত চৰিত্ৰ হনন কৰাৰ মানে হোৱাই যোৱাৰ পিছত চৰিত্ৰ হনন কৰাৰ এটা পৰ্যায়লৈ গুচি গৈছে। জুবিন গাৰ্গৰ পাৰ্চনেল লাইফ লৈ পেলাই উই আৰ নট ইণ্টাৰেষ্টেড। তেওঁ কাৰ লগত আছে, ক'ত আছে, কাৰ লগত কি সম্পৰ্ক আছে, এইবিলাক আমাৰ বিচাৰ্য বিষয় নহয়। আমাৰ কথা হৈছে জুবিন গাৰ্গক কিয় নেগলেক্ট কৰা হ'ল, কিয় প্ৰট'কল দিয়া নহ'ল, কিয় তাত মৃত্যু হ'ল। হয়, এতিয়া আপুনি যিকেইজন এতিয়া যিহেতু হত্যাকাণ্ড এটা, তাতে আমাৰ ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ এতিয়া হত্যাকাণ্ডক লৈ যিকেইজন কালপ্ৰিট জড়িত হৈ আছে,
কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো আপুনি বিচাৰে না চাওক যিকেইজনক SIT-য়ে যিবিলাক চাৰ্জশ্বিট বনাইছে যাক এতিয়া ধৰি থৈছে যি ধৰণৰ চাৰ্জশ্বিট বনাইছে এজনৰো একো পানিছমেণ্ট নহয় 2 দিনমান জেলত থাকিব কোৰ্টত এইবিলাক চব উৰি যাব কোৰ্টত এইবিলাক কথা চাওক অকাৰেঞ্চ য'ত হৈছে সেই প্লেচত কোনো ইয়াৰ পৰা যোৱা হোৱা নাই IO যিজনে চাৰ্জশ্বিটত ইয়াত IO ৰিপৰ্ট দিছে IO ছিংগাপুৰত যোৱাই নাই আমিওতো ল'ৰ ষ্টুডেণ্ট নহ'লেও আমিতো অলপ চলপ কথা বুজি পাওঁ গতিকে কোনো ধৰণৰ যেতিয়া ছিংগাপুৰত আপোনাৰ ঘটনা য'ত হৈছে ঘটনাৰ কোনো এভিডেঞ্চ আপুনি কালেক্ট কৰা নাই ইয়াতে বহি হিমন্ত বিশ্ব শৰ্মাই যাক য'ত যেনেকৈ সুধিব দিছে শিল্পী সাহিত্যিক মাটি যি য'ত সুধিব দিছে এইবিলাক কথাকে সুধি এখন মস্ত 3000 নে 3500 পৃষ্ঠা জোৰা এখন চাৰ্জশ্বিট বনাইছে দৰকাৰেই নাই নহয় যদি পঢ়োতেতো সময় যাব পঢ়োতে সময় যোৱা কথাটো বাদ দিয়ক বেবেৰীবাং কথা কিছুমান লগাইছে ৰজি কলিতাই তাত কৰিছে এইটো স্ক্ৰিপ্টটো ইমান ধুনীয়াকৈ বনাইছে তেওঁলোকে ইয়াৰ আগতেই এখনত মানে জুবিন গাৰ্গৰ কেৰেক্টাৰ এছেচিনেট কৰিব পৰাকৈ 304 নে 309 ৰুমত কাৰ লগত আছিলে এইবিলাক আমি সোধা নাই নহয় আমি সাগৰত পৰাটোহে সুধিছোঁ কাৰ লগত কোন আছিলে তেনেকৈতো বহুত মানুহৰ লগত থাকে সেইটো কথা আমি সেইটো বিষয়ত তেওঁ পাৰ্চনেল কেৰেক্টাৰ লৈ পেলাই উই আৰ নট কনচাৰ্ণ তেওঁ কাৰ লগত আছে কিয় আছে তেওঁ যেতিয়া পানী আৰুলে ভয় আছিলে তেওঁ অলপ ফিজিকেলি উইক আছিলে শ্যাম কানুৱে লৈ গৈছিলে ব্লেকমেইল কৰিছে বুলিও এতিয়া চাৰ্জশ্বিটখনত আমি দেখিব বিচাৰিছোঁ এই গোটেই কথাখিনিক লৈ পেলাই মই এটা কথাই ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ লগত এটা সাংঘাতিক কনস্পিৰেচি কৰা হ'ল এতিয়ালৈকে টাৰ্চেন মিট্টাল বোলা যিজন মানুহে অসুস্থ জুবিন গাৰ্গক প্ৰগ্ৰেম কৰাই মানসিকভাৱে তেওঁ নিজেই কৈছে মোক মেচিন বনাই দিলে সেই মেচিন বনোৱা কালপ্ৰিটটো কোন সেইটোতো এতিয়ালৈকে মাতা নাই তেওঁ আৰু টাৰ্চেন মিট্টালৰ যিগৰাকী পত্নীয়ে সিদ্ধাৰ্থ শৰ্মাক বচাবলৈ লগা হ'লে 1 কোটি টকাই খৰচ কৰিব তেওঁ তেনেকৈ কৈছে এটা ষ্টেটমেণ্টত আৰু কৈছে অসমৰ মানুহে একো কৰিব নোৱাৰে মই আপোনাক এটা কথা কৈছোঁ যে জুবিন গাৰ্গৰ সহজ সৰলতা আৰু উদাৰতাক দুৰ্বলতা হিচাপে লৈ পইচা ঘটাৰ মেচিন হিচাপে তেওঁক ব্যৱহাৰ কৰা সেই কালপ্ৰিটকেইটাক আজিলৈকে কিন্তু অনা নাই সিদ্ধাৰ্থটো পিছত আহিব টাৰ্চেন মিট্টালহে গোটেইবিলাক অৰ্গেনাইজ কৰে টাৰ্চেন মিট্টাল যদি হাৰি যায় আৰু কোনোবা যদি হাৰি যায় ডাঙৰ বিয়াগুম মানুহ এইকেইটাতো নদাই ভদাইবিলাক কোৰ্টত মই আপোনাক ক'লোঁ এইবিলাক কোৰ্টৰ পৰা ওলাই আহিব হিমন্ত বিশ্ব শৰ্মাই তেওঁলোককো চাগে কৈছে যে ইলেকশ্যনলৈকে থাক ভালকৈ থাক নহ'লে ক'ত দেখিছে মুখ্যমন্ত্ৰীয়ে কোন খিনাইছে কোন কি হৈছে এই কথাবিলাকৰতো তদাৰক আমি সোধা নাই এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে যে এই গোটেইবিলাক লৈ পেলাই যেতিয়া SIT দিছে কোৰ্টত কথা গোটেইবিলাক মীমাংসা হ'ব কোৰ্টত যদি মীমাংসা হ'ব তেতিয়াহ'লে আপুনি কিয় কোৰ্টৰ জাজৰ নিচিনাকৈ প্ৰত্যেক দিনাই আমুক হ'ব চুচৰাই আনিম এই আল্টু ফাল্টু কথাবিলাক মুখ্যমন্ত্ৰীয়ে কিয় কৈ আছে মুখ্যমন্ত্ৰীক মই এটা কথা কৈছোঁ অসমৰ বহুত মানুহে চমকটো দেখিছে মুখ্যমন্ত্ৰীৰ ভিতৰত সোমাই থকা যিটো কানিংনেছ সেইটো মানুহে দেখা নাই মুখ্যমন্ত্ৰীৰ পাল্লাত যি মানুহ পৰিছে এই মানুহ মই কৈছোঁ তেওঁলোকে গম পোৱা নাই যে তেওঁলোকে নিজৰ মানে হেৰিটো চক্ৰবেহু নিজেই বনাই লৈছে হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টা পলিটিক্স কৰে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ কাৰণে যদি আপোনাক মোক মাৰিলে যদি তেওঁ প্ৰফিট হয় তেওঁ যিকোনো কাম কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা সদায় ৰেডি থাকে অসমৰ মানুহক আমি বুজাই বলে পৰা নাই আজিৰ তাৰিখত গোটেই অসমখন বহিৰাজ্যৰ বনিয়াক বিকি দিলে আজিৰ তাৰিখত গোটেই অসমখন ধাৰত পুত খালে আজিৰ তাৰিখত 1250 টকা দিয়াৰ বিনিময়ত 42000 টকাকৈ প্ৰত্যেক মানুহৰ মূৰত ধাৰৰ বোজা দি দিলে তাৰপিছতো অসমৰ মানুহ বাহ দি আছে এতিয়া মই চবতছে আপোনাক ডাঙৰ কথা কৈছোঁ এইটো ৰিলেটেড কথা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পদযাত্ৰা কৰিব গতিকে আমাৰ অসমীয়া মানুহৰ স্বাভিমানৰ খেতি বাতি এই তাত তাত মানে ট্ৰেক্টৰ লগাই গোটেইবিলাক হাল বোৱাই গোটেই হৈ থকা জোনাৰ মানুহৰ আমাৰ সোণগুটি বুলি কয় ধান এই তাত ট্ৰেক্টৰ চলাই দিছে তাৰমানে মানুহৰ স্বাভিমান এওঁ কথাটো কৈছে তই ধান ৰুইছ ধান কাটিব নালাগে পইচা দি দিম কিন্তু অসমৰ মানুহৰ পথাৰৰ যিটো মানে আৱেগ সেই আৱেগটোকে নস্বাত কৰি দিছে আৰু মানুহো এনেকুৱা হৈ গৈছে যে মই ধানখিনি চপোৱা দিন চব নহয় চপোৱা দিন যদি 20000 পালোঁ দিন 25000 দিছে যেতিয়া স্বাভিমানৰ ওপৰত বুলডোজাৰ জগাই দিওঁতেও অসমৰ মানুহ এতিয়াও নিশ্চুপ হৈ আছে তাতকৈ দুৰ্ভাগ্যজনক কথা আৰু তাতকৈ ভয়ংকৰ ভৱিষ্যত অসমত আৰু একো নাহে বুলি মই আপোনাক আজি ক'লোঁ লিখি ৰাখক হিমন্ত বিশ্ব শৰ্মা যদি আকৌ ক্ষমতালৈ আহে অসমত মই কৈছোঁ বুলডোজাৰ আজি এই সোণগুটি চপোৱা সময়ত বুলডোজাৰ ধানত লাগিছে কাইলৈ প্ৰত্যেকৰ মানুহৰ তেওঁ প্ৰয়োজন হ'লে মানুহৰ হৃদয়ত বুলডোজাৰ চলাই দিব য'ত জুবিন গাৰ্গ সাৰি যোৱা নাই আপুনি মই সাৰি যে যাম এই কথাটো যদি কোনোবাই ভাবিছে মূৰ্খৰ স্বৰ্গত বাস কৰিছে হিটলাৰতকৈ কম নহয় SIT দলে
মানে সোধা পোছা কৰাৰ কাৰণে যিসকলক মাতিব লাগিছিল সেইসকলক নামাতিল তেনেকুৱা আপুনি ভাবে নেকি? ডেফিনেটলি প্ৰাঞ্জল শইকীয়া SITৰ লগত কি আছে কওকচোন। তেওঁ সংঘৰ এজন মানুহ, প্ৰাঞ্জল শইকীয়াক শিল্পী হিচাপে মই আগতে যথেষ্ট সন্মান কৰিছিলোঁ, কিন্তু এতিয়াতো তেওঁলোকৰতো পেচা। গতিকে পেচাদাৰী এগৰাকী শিল্পীক যদি মাতি লৈ পেলাই যদি আপোনালোকে SITত কিবা ৰিপ্লাই পাম বুলি ভাবিছে, স্ক্ৰিপ্টেড যেনেকৈ কৈছে তেনেকৈ কৰিব। এতিয়া অসমত শিল্পী কোন আছে? আফটাৰ জুবিন গাৰ্গ শিল্পী বহুত ভেৰি মাইক্ৰস্কপিক পাৰ্চেণ্টেজ কোনোবা এজন দুজন আছে যদি চিন্তা কৰিব লাগিব, বাকী অল আৰ প্ৰফেশ্যনেল। কোনোবাই যদি কাপোৰৰ দোকান দিছে, কোনোবাই দলং বনোৱা বিজনেছ কৰিছে, কোনোবাই শিল্পী গান বিকিছে, কোনোবাই শিল্পীয়ে নাটক কৰি পেলাই বিকিছে। ভেৰি মাইক্ৰস্কপিক পাৰ্চেণ্টেজ, শুনিলে বেয়া পাব, কিন্তু মই কথাটো স্পষ্টভাৱে কওঁ, শিল্পী অসমত জ্যোতিপ্ৰসাদ, তাৰপিছতে আপোনাৰ বিষ্ণু ৰাভা, খগেন মহন্ত, ভূপেন হাজৰিকা, জুবিন গাৰ্গ, এনেকৈ কেইজনমান মানুহক শিল্পী বুলি ক'ব পাৰি। বাকীটো যেনেকৈ কোনোবাই ধৰক ইঞ্জিনিয়াৰ, তেওঁৰ পেচা, কোনোবাই গান গায় সেইটো তেওঁৰ পেচা, কোনোবাই নাটক কৰে সেইটো পেচা। যি শিল্পীয়ে অসমৰ প্ৰতি কণ্ট্ৰিবিউশ্যন নাই, যি শিল্পীয়ে জুবিন গাৰ্গৰ নিচিনা মানুহক হত্যা কৰা হৈছে বুলি কৈছে, আজিও তেওঁলোকে উৎপাত কৰি পেলাই এটা একদম সাংঘাতিক এটা পৰিৱেশ কৰি দিব পাৰি। কেইজন মানুহ আছে আজি কৈ আছে, তথাপি 2-4 মানুহে কৈ আছে। অসমত এতিয়া শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী বুলি ক'লে বহুত সংখ্যা আপুনি গন্তি কৰিবলৈ গ'লে হাততে ওলাই যাব। চব পেচাদাৰী। বেয়া পাই মোক লাভ নাই। মই এই কথাটো এইকাৰণেই কৈছোঁ, শিল্পী সমাজ যদি আজি প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া, উইথ ডিউ ৰেচপেক্ট মই কৈ আছোঁ, তেওঁ যদি আজি শিল্পী হ'লহেঁতেন, তেওঁ বিজেপিৰ চুতলপিত বা RSSৰ চুতলপিত কাম নকৰিলেহেঁতেন। অসমৰ প্ৰতি কণ্ট্ৰিবিউশ্যন তেওঁলোকৰ কি আছে? অসমৰ কণ্ট্ৰিবিউশ্যন তেওঁলোকৰ প্ৰতি আছে, কাৰণ তেওঁলোকক শিল্পী হিচাপে বা তেওঁলোকক তেনেকুৱা অভিনেতা হিচাপে অসমে বনাইছে, কাৰণ তেওঁলোকে নাটক কৰিছে, আমি চাইছোঁ, ৰেভিনিউ পাইছে। যদি অসমৰ মানুহে চাই পেলাই তেওঁলোকক শিল্পী নবনালেহেঁতেন, তেতিয়াহ'লে তেওঁলোকক চিন্তা কৰকচোন, তেওঁলোকে অসমৰ কাৰণে কণ্ট্ৰিবিউশ্যন কি কৰিছে। আজি 7,000 স্কুল বন্ধ হৈ গ'ল। প্ৰাঞ্জল শইকীয়াক কেতিয়াবা মাত এটা দিয়া দেখিছেনে? নাম নলওঁ, এতিয়া চবৰে নাম লৈ গ'লে বেয়া হ'ব। এনেকুৱা লেখিকা আমি দেখিছোঁ যিবিলাকে যি চৰকাৰ আহে সেই চৰকাৰৰ পৰাই বঁটা লয়। দুৰ্ভাগ্যজনক কথা। আপুনি কংগ্ৰেছৰ দিনত তৰুণ গগৈ ডাঙৰীয়াৰ পৰা বঁটা লয়, তেতিয়া বাহ লয় গ্ৰন্থমেলাত। এতিয়া বিজেপি অহাৰ পিছত তাত বাহ লয়। এইবিলাক হৈছে পেচাদাৰী লিখক, পেচাদাৰী শিল্পী, এওঁলোকৰ অসমৰ প্ৰতি কণ্ট্ৰিবিউশ্যন একো নাই। অসমৰ ৰাইজে যদি তেওঁলোকক এণ্টাৰটেইন নকৰিলেহেঁতেন, তেওঁলোকৰ এইবিলাকৰ প্ৰতি ৰেভিনিউ কালেকশ্যন নহ'লেহেঁতেন। গতিকে একদম ক্লিয়াৰ কাট কথা, য'ত জুবিন গাৰ্গৰ নিচিনা মানুহক হত্যা কৰোঁতে আজি অসমে এতিয়াও টিঘিল ঘিলাই আছে। অসমত বহুত মানুহে, তাৰপিছত আপুনি মই কোন কোটা? এইখিনি মোৰ একচুৱেলি মই অত্যন্ত দুখিত যে জুবিন গাৰ্গৰ নিচিনা এজন 40,000 গান গোৱা মানুহ, 40টা ভাষাত গান গাইছে, আজি লক্ষ লক্ষ মানুহ তাত অহাৰ পিছত আজি চৰিত্ৰ হনন কৰিবলৈ গৈছে। দুৰ্ভাগ্যজনক কথা হয়নে নহয়? কোন অমৃত প্ৰভা কাৰ লগত ৰুমত আছিল, এই কথাবিলাক আমি জানিবই বিচৰা নাই। তেনেকৈ যদি লোকক চৰিত্ৰ হনন কয়, চৰিত্ৰ হনন যদি এফালৰ পৰা কৰিবলৈ আৰম্ভ কৰি দিয়া যায়, তেতিয়াহ'লে বহু মানুহ তেতিয়াহ'লে বাচি যাব নোৱাৰিব, চবৰে চৰিত্ৰত দাগ লাগিব। দুৰ্ভাগ্যজনক কথা। মই জুবিন গাৰ্গৰ চৰিত্ৰ জানিব বিচৰা নাই, হত্যা কেনেকৈ হ'ল সেইটোহে জানিব বিচাৰিছোঁ। এতিয়া বাইদেউ, SIT টিমে যিখন চাৰ্জশ্বিট দাখিল কৰাৰ পাছত গৰিমা শইকীয়া গাৰ্গে সমৰ্থন কৰাৰ বাবে একাংশ লোকে তেওঁক সমালোচনা কৰিছে। গৰিমাৰ উপায় নাই। গৰিমা শইকীয়া গাৰ্গৰ ওচৰত পাৰ্থসাৰথী মহন্তকে ধৰি পুলিচ ডেইলি গৈ তেওঁক এটা ৰুমত ভৰাই ডিক্টেশ্যন দি ভয় ভীতি খুৱাই, মই নিজেই বহু কথা আমি জানিব পাৰিছোঁ যে বহুত কেৰেক্টাৰ এছেচিনেট কৰা এনেকুৱা কিছুমান কথা তেওঁক মানে এটা ব্লেকমেইলিং পৰ্যায়লৈকে লৈ যোৱা হৈছে, যিটো সময়ত কোনেও নিবিচাৰে যে মোৰ মৃত হাজবেণ্ডজনক আৰু এবাৰ কোনোবাই মানসিকভাৱে হত্যা কৰক মোক, সেইটো কোনেও নিবিচাৰে। তেওঁৰ উপায় নাই। তেওঁক এনেকুৱা এটা বেষ্টনীত ৰখা হৈছে যে তেওঁৰ মানে সেইটোক মানি নল'লে তেওঁ নিজে আৰু ছাৰ্ভাইভ কৰিবৰ কাৰণে বহুত ডিফিকাল্ট হৈ যাব। গতিকে গৰিমা গাৰ্গৰ যিটো মানে অসহায় যিটো স্থিতি, মই এগৰাকী মহিলা হিচাপে বুজি পাইছোঁ। গতিকে এই কথাখিনি কয় যে তুমি যদি এতিয়া যদি এনেকৈ মিলাই নোলোৱা, তেতিয়াহ'লে জুবিনৰ বহু কথা মানে বাহিৰ হৈ যাব, তেতিয়া তুমি আৰু আঘাত পাবা। গতিকে এনেকুৱা কথা কিছুমানৰ কাৰণে গৰিমা গাৰ্গৰ উপায়হীন, কাৰণ এখন চৰকাৰৰ এগেইনষ্টে 30 লাখ 40 লাখ মানুহে জুবিন গাৰ্গৰ হৈ গেডাৰিং হোৱাৰ পিছত যেতিয়া জাষ্টিছ পোৱা নাই, গৰিমা গাৰ্গ চিম্পুল মহিলা এগৰাকী, চি ইজ হেল্পলেছ। তেওঁ তাতকৈ আৰু নোৱাৰে। মানুহে কেৰেক্টাৰ এছেচিনেট কৰিবৰ কাৰণে বহুত সহজ, মানুহে বহুত কথা কৈ দিব পাৰে। গৰিমা গাৰ্গক এটা ট্ৰেপত ভৰাই লোৱা হৈছে, যিটো চৰকাৰী ট্ৰেপ, য'ত মানে আপোনাৰ পুলিচৰ ব্যাগুম অফিচাৰে, আজি তাৰিখত আমি গৰিমা গাৰ্গৰ ঘৰত গ'লে গৰিমা গাৰ্গে আমাক লগ কৰিব নোৱাৰে। আমি উভতি আহিছোঁ এতিয়া, প্ৰথমতে আমি গৈছিলোঁ, ইনষ্ট্ৰাকশ্যন আছে তেনেকুৱা।
গৰিমা গাৰ্গক এটা বেষ্টনীৰ পৰা আঁতৰাই ৰখা হৈছে গতিকে शी इज ভেৰি হেল্পলেছ গৰিমা গাৰ্গৰ হাতত কোনো মানে ব্যৱস্থা নাই এখন চৰকাৰৰ এগেইনষ্টে য'ত তেওঁৰ স্বামীক হত্যা কৰা হৈছে বুলি কৈছে তাত তেওঁ মানে মিনিমাইজ কৰাৰ বাহিৰে গৰিমা গাৰ্গৰ কোনো গত্যন্তৰ নাই शी इज টোটেলি হেল্পলেছ এতিয়া আৰু আপোনাৰ এটা মই পোষ্ট পাইছিলোঁ ভিক্টৰ দাসক লৈ তেওঁৰ মাতৃক লৈ হয় কি ক'ব ভিক্টৰ দাস বা ভিক্টৰকটো মই কৈছোঁ যে অনতি পলমে ভিক্টৰক ৰিলিজ কৰি দিব লাগে ভিক্টৰে কোনো মানে ৰাষ্ট্ৰীয় দোষৰ কোনো কাম ভিক্টৰে কৰা নাই ভিক্টৰৰ পিতৃক ভিক্টৰৰ সন্মুখত যি অত্যাচাৰ কৰি হত্যা কৰা হ'ল ভিক্টৰৰ মাতৃয়ে আজিলৈকে হিৰৰ সেন্দুৰ মোচা নাই কাৰণ তেওঁ কৈছে যে মোৰ স্বামী হত্যা কৰা হৈছে মৃত্যু হোৱা নাই যেতিয়ালৈকে জাষ্টিছ নাপাব সেন্দুৰ উতৰোৱা নাই আপুনি নিজে কওক আপোনাৰ এটা সফল ডেকাৰ সন্মুখত পিতৃক যদি গুৰিয়াই লুঠিয়াই হত্যা কৰা হয় মানসিক স্থিতি কেনেকুৱা হ'ব পাৰে মানসিকভাৱে এটা ইম্বেলেন্স পজিশ্যনত যেতিয়া আহে সাইকোলজিক্যাল যিটো তেওঁৰ এটা ইম্পেক্ট হৈছে তেওঁ তেতিয়া কথা কিছুমান অসংযত কথা কয় সেই অসংযত কথা কেতিয়াও আমি মানি নলওঁ বাট তেওঁ ইমান এজন চুকা লৰাই আজি কি পৰিস্থিতিত তেনেকুৱা কথা ক'বলৈ বাধ্য হ'ল সেই কথাটো আমি কেতিয়াবা চিন্তা কৰিছোনে সেই এগৰাকী অসহায় মাতৃয়ে পুত্ৰৰ কাৰণে মই নিজে আছিলোঁ সেইদিনাখন অজয় ফুকন আৰু তেওঁক মানে যেতিয়া থানাত কি কোৰ্টত পুলিচে টানি আজুৰি লৈ গৈছে মাকে হিয়া ঢাকুৰি গাত থকা চূৰ্ণিখনেৰে ছুইচাইড কৰিব ওলাইছে যে মই আৰু সহ্য কৰিব নোৱাৰোঁ সেই পৰ্যায়টোও ভিক্টৰে দেখি গৈছে তাৰ মানসিক স্থিতি আগতে যদি পাছ আছিলে এতিয়া তাৰ 10 আৰু বেয়া হ'বলৈ গৈ আছে চৰকাৰখন ইমান নিষ্ঠুৰ হ'ব নালাগে ভিক্টৰৰ সেই অপেন বেয়া কথাকেইটা আমি আলোচনা কৰিছোঁ কিন্তু ভিক্টৰে 3000 4000 ল'ৰা ছোৱালীক কিন্তু 200 টকাত পঢ়ায় আজি তাৰিখত 3-4 ল'ৰা ছোৱালীয়ে এডিআৰএ পৰীক্ষাতে হওক বা বেলেগতে হওক চাকৰিত কিন্তু মকৰল পাইছে সি লুট কৰা নাই লুটমাৰ কৰা নাই ভিক্টৰে এই কথাটো আমি আলোচনা কৰা নাই আমাৰ অসমীয়া সমাজত চবতছে দুৰ্ভাগ্যজনক কথা যে আজি যদি আপুনি মোক ক্ৰিটিসাইজ কৰে মোৰ বেয়া গুণটো লৈ পেলাই ক্ৰিটিসাইজ কৰিব কিন্তু মোৰ ভাল গুণ লৈ পেলাই আজি তাৰিখত মানুহে কেতিয়াও এপ্ৰিচিয়েশ্যন নিদিয়ে ইটছ এ ভেৰি থেংকলেছ জব আজি ভিক্টৰে যিখিনি কাম কৰিছে কিন্তু আমি এবাৰ চিন্তা কৰিছোনে ভিক্টৰৰ পিতৃক কোনে হত্যা কৰিলে কি কাৰণত হত্যা কৰিলে ভিক্টৰৰ মাতৃৰ যেটি অসহায় এওঁলোকে সবকা সাথ সবকা বিকাশৰ কথা কয় এওঁলোকে মহিলা সবলীকৰণৰ কথা কয় কিন্তু ভিক্টৰৰ মাকে যে হিয়া ঢাকুৰি দৈনন্দিন পইচা বিচাৰি পইচা লৈ এই যে উকিলৰ পিছে পিছে পুলিচৰ পিছে পিছে দৌৰি ফুৰিছে কেতিয়াবা আমি ডিসকাস কৰিছোনে ভিক্টৰেতো এনেকুৱা কোনো অসমত অন্যায় কৰা নাই আজি তাৰিখত ভিক্টৰে কি কৈছিলে নেপাল হ'বলৈ বুলি এটা উত্তেজনাত কৈ দিছিলে কিন্তু নেপাল হ'বলৈ যোৱা কথাটো ভিক্টৰ দাসে কোৱা কথাটোক বাদ দিয়ক আজি তাৰিখত ধাৰত ককবকাই থাকি অসমখন কোনটো অৱস্থালৈ গুচি গৈছে এই কথাটো মুখ্যমন্ত্ৰীয়ে কিয় হৃদয়ঙ্গম নকৰে কোৰ্ট কাছাৰী আইন আদালত জেল গোটেইবিলাক যদি মুখ্যমন্ত্ৰীয়ে চলায় তেতিয়াহ'লে মানুহে কাক বিশ্বাসত ল'ব মই কৈছোঁ যে ভিক্টৰ দাসক এৰি দিব লাগে ভিক্টৰ দাসে এনেকুৱা কোনো ক্ৰাইম কৰা নাই আৰু মই ভিক্টৰক অনুৰোধ জনাইছোঁ যে ভিক্টৰ এটা চুকা ল'ৰা ভিক্টৰে যাতে অলপ মুখখন চম্ভালি ভাল কথা কৈ যাতে মানে এই মানে যিমানখিনি অত্যাচাৰ হৈছে তাৰ পৰা যাতে ভিক্টৰে এটা লেসন লৈ সংযতভাৱে কথা কওক ভাতৃ হিচাপে মই ভিক্টৰকো এইটো অনুৰোধ জনাইছোঁ এতিয়া আপোনাৰ দৃষ্টিত এতিয়া যিখিনি কথা ক'লে এটা শব্দত যদি কয় অসমৰ ভৱিষ্যত বৰ্তমান কোন দিশে অসমৰ যদি এইটোৱে সিস্টেম থাকে মোদী বাহিনী অমিত শাহ বাহিনী হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ সিস্টেমত যদি থাকে অসমৰ ভৱিষ্যত কোন দেশে নহয় ভাৰতৰ ভৱিষ্যতে সবতছে বেয়া দিশত গৈ আছে বিহাৰত সিদিনাখন ইলেকশ্যনৰ আগত 10000 টকাকে দিছিলে সবকে আৰু এতিয়া বিহাৰৰ ইলেকশ্যন হৈ যোৱা একমাহ হোৱা নাই নোটিছ যোৱা আৰম্ভ হৈ গ'ল পইচা বেংকে ঘূৰাই বিচাৰিছে আজি তাৰিখত বিহাৰত চৰকাৰে দৰমহা দিব অহা মাহৰ পৰা নোৱাৰে ইমান ধাৰত আছে সেম অৱস্থা অসমত হ'বলৈ গৈ আছে যে গোটেইখন কেৱল যেনেকৈ যে মানে এওঁলোকে গ্ৰীণ কাৰ্পেট দি যে ঢাকি দিছিলে গুজৰাটলৈ যে আমেৰিকাৰ ৰাষ্ট্ৰপতি আহোঁতে এওঁলোকৰ গোটেই ছিষ্টেমটো হৈছে ঢাকি দিয়া ছিষ্টেম আজি তাৰিখত 1250 টকা প্ৰত্যেকগৰাকী মহিলাক সবকে নহয় যাক দিছে দৈনিক তাৰমানে 41 টকাকৈ হাজিৰা পৰে আৰু 10000 টকা উদ্যমিতাত 5 বছৰৰ কাৰণে যদি আপুনি ক্যালকুলেশন কৰে 365 days into 5 years equal 1825 days divided by যদি 10000 কৰে only 5 rupees per day এগৰাকী মহিলাই পায় তাৰ এগেইনষ্টত প্ৰত্যেকগৰাকী মহিলাৰ আজি তাৰিখত চৰকাৰী ধাৰৰ বুজা 42000 টকা হয় যেতিয়ালৈকে অসমৰ মহিলাই
এই অংকটো বুজি নাপাব যে 5 টকা আৰু 41 টকা ডেইলি লৈছোঁ কিন্তু 42,000 টকাকৈ ধাৰৰ বোজা চৰকাৰৰ লৈছোঁ যেতিয়ালৈকে নুবুজিব তেতিয়ালৈকে অসমৰ ভৱিষ্যত ভয়ংকৰ দিশত গৈ আছে হিমন্ত বিশ্ব শৰ্মা যদি আৰু এবাৰ চৰকাৰলৈ আহিবলৈ পায় মই আপোনালোকক কৈছোঁ গুৰু গোসাঁই নমনাকৈ হিমন্ত বিশ্ব শৰ্মা যেতিয়া যি খুচি আইন আদালত নিয়ম কানুন তেওঁ অকলেই চলিব হিটলাৰৰ দৰে শাসন চলিব এতিয়া ৰাইজক মই কৈছোঁ ভোট কাক দিব আপোনালোকৰ নিজৰ কথা কিন্তু আপুনিয়ে যে আপোনাৰ লগত অন্যায় কৰি আছে আপোনাৰ ল'ৰা ছোৱালীৰ লগত অন্যায় কৰি আছে অসমখনৰ লগত অন্যায় কৰি আছে এই কথাটো 5 মিনিট চিন্তা কৰক এতিয়া বাইদেউ অলপ নিৰ্বাচনলৈ মাজত কেইটামান মাহ 3 মাহ 3 মাহ আছে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চাওক আমাৰ বুথ পৰ্যায়লৈকে প্ৰস্তুতি খুব ভাল আমি প্ৰস্তুতি বুথ পৰ্যায়ত কৰিছোঁ যোৱাবাৰো আমি যেতিয়া ইলেকশ্যন খেলিছোঁ আমাৰ ডিফাৰেঞ্চ তেনেই একদম কম ডিফাৰেঞ্চত আমি হাৰিছোঁ আমি বুথ পৰ্যায়লৈকে এখন নতুন অসমৰ পৰিকল্পনা লৈ শিক্ষা স্বাস্থ্য আইন মানুহৰ মূল্য বৃদ্ধিৰ সমস্যাকে লৈ স্মাৰ্ট মিটাৰৰ সমস্যাকে লৈ এই গোটেইবিলাকক লৈ পেলাই আমি এটা মেনিফেষ্টো বনাইছোঁ অহাকালিৰ পৰা আমাৰ মেনিফেষ্টো কমিটিৰ চেয়াৰমেন সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত 5টা টীম আমি ৰাইজৰ মানে গলিয়ে গলিয়ে গৈ আমি মেনিফেষ্টো তৈয়াৰ কৰিম আৰু তাৰ বিপৰীতে বিজেপি চৰকাৰে ধাৰ এসোপামান লৈছে লৈ পেলাই তেওঁলোকে মহিলাসকলক মানে একাউণ্টত পইচা ভৰাই দি আজি দেখিছে খবৰ কাগজ পঢ়িব কৃষকৰ নামত ভুৱা একাউণ্টত ভুৱা পইচা লৈছে কৃষকক ঠগিছে য'ত মহিলাসকলকো তেওঁ ভোট কিনি তেওঁলোকে ভোট চুৰ কৰি তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে ডিফাৰেঞ্চটো হৈছে তেওঁলোকে ভোট কিনি অসম ধাৰত পৌঁছাই ভোট কিনি ভোট চুৰ কৰি পেলাই তেওঁ জিকিব বিচাৰিছে আমি এটা সুস্থ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি মানুহৰ মাজত ৰাজনৈতিক এটা পৰিৱেশ নতুন গণতান্ত্ৰিক পৰিৱেশ এটা ঘূৰাই আনিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ মোৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 100% অসমৰ ৰাইজে এইবাৰ আমাক মানে চৰকাৰ বনাবলৈ দিব আৰু এওঁলোকে গৌৰৱ গগৈক ইমেজটো নষ্ট কৰিবৰ কাৰণে যেনেকৈ ৰাহুল গান্ধীক বাপু সজাবৰ কাৰণে প্ৰায় 2,000 কোটি টকা এওঁলোকে খৰচ কৰিছিলে এতিয়া তেওঁলোকে গৌৰৱ গগৈক মানে কাম কৰিব নোৱাৰিব এনেকুৱা নোৱাৰিব এনেকুৱা তেনেকুৱা কথা নকয় ফোন নধৰে এনেকুৱা ফুংফাং কথা এটা তেওঁলোকে ডিজাইন কৰিছে যে গৌৰৱ গগৈক নোৱাৰিব বুলি এটা বিজেপিয়ে এটা ডিজাইন কৰিছে বহু টকা খৰচ কৰি চাৰ্জশ্বিট ওলাম বুলি কৈছে ক'ৰ পৰা চাৰ্জশ্বিট ওলাব তেওঁতো কৈছিলে ন ৰাহুল গান্ধীৰ বডি ডাবুল বাছত উঠাজন ৰাহুল গান্ধী খোজকাঢ়ি যোৱাজন ডুপ্লিকেট বুলি কৈছিলে তেওঁতো 16 তাৰিখ এটাত তেওঁ কৈছিলে নহয় প্ৰমাণ দিম পাৰিলে নেকি বাকী আৰু ফাকীৰ চূড়ান্ত মানে 2 নম্বৰী কথা কোৱা মানুহ তেওঁ গৌৰৱ গগৈক চাওকচোন গৌৰৱ গগৈ যদি পাকিস্তানী এজেণ্ট হয় তেতিয়াহ'লে তেওঁলোকৰ হোম মিনিষ্ট্ৰীয়ে ঘোঁৰা ঘাঁহ কাটি বহি আছে নেকি তেওঁতো পাৰ্লিয়ামেণ্টত কালি পৰহিও তাত পুৰা অসমক লৈ ভাৰতবৰ্ষক লৈ কথা কৈ আছে নধৰে কিয় বাকী আৰু ফাকী আৰু বুৰ্বক বুলি ভাবিছে নেকি অসমীয়া মানুহক চবতছে ডাঙৰ কথাই অসমীয়া মানুহ কিছুমান বুৰ্বক হ'বলৈ আৰম্ভ কৰিছে এই 1200 টকা এই উদ্যমিতা এই ফ্ৰী কথাৰ তুলনাত এজন মানুহ যদি পাকিস্তানী হয় গৌৰৱ গগৈ নধৰে কিয় আমিতো ধৰিবলৈ হাক দিয়া নাই পাকিস্তানী হ'লে গৌৰৱ গগৈ কি XYZ চবকে ধৰিব লাগে নধৰে কিয় এই ৰৌজি কলিতাক দি পেলাই SITয়ে বনায় ৰৌজি কলিতাক ভাটিনীৰ ভিতৰত কয় যে এনেকৈ বনাওক তেনেকৈ বনাওক এনেকৈ পেলাই মানুহক বুৰ্বক সজাব বিচাৰিছে অতি চালাকি গলাই ফাঁচি এই যে বুৰ্বক সজাওঁতে এদিন নিজে বুৰ্বক হৈ যাব সন্দিহান হ'ব মই আপোনাক ক'লোঁ মানুহে পাহৰা নাই নহয় মানুহে মানৱেন্দ্ৰ শৰ্মাৰ কথা পাহৰা নাই জুবিন গাৰ্গৰ হত্যাৰ কথা পাহৰা নাই মানুহে পাহৰা নাই আৰু এতিয়া তেওঁলোকে গৌৰৱ গগৈক ফচাব বিচাৰি আছিলে নোৱাৰে অসমৰ ৰাইজে বুজি পাইছে যে গৌৰৱ গগৈ এজন ভাল মনৰ এটা ভিজন থকা এজন নেতা মই আপোনাক আজি ডাঠি কৈ গৈছোঁ 26ত গৌৰৱ গগৈ নেতৃত্বতে অসমত আমাৰ গোটেইবিলাক আমাৰ যিবিলাক বিজেপি বিৰোধী চৰকাৰ আছে সকলোৰে নেতৃত্বত গৌৰৱ গগৈ নেতৃত্বত চৰকাৰ হ'ব মই আজি ক'লোঁ আপুনি মে মাহত সুধিব চলাহীৰ কথা সদায় নচলে হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে চলাহীৰে গৌৰৱ গগৈক এবাৰ চাৰ্জশ্বিট দিম এওঁ চাৰ্জশ্বিট দিওঁতে ইলেকশ্যন পাৰ হৈ যাব নিদিয়ে কিয় চাৰ্জশ্বিট নধৰে কিয় গৌৰৱ গগৈ যদি পাকিস্তানী হয় মই লৈ আহিম ৰাজীৱ ভৱনৰ পৰা ধৰি লৈ যাওক ফাকী আৰু বাকী কথা ক'বলৈ জেগা পোৱা নাই চলাহী কথা ক'বলৈ এই অমিত শ্বাহে কি কৰি আছে সাংসদ ভৱনত নধৰে কিয় এইবিলাক 2 নম্বৰী কথা কৈ পেলাই অসমীয়া মানুহবিলাকক চবৰে মাইণ্ডছেটটো 2 নম্বৰী কৰাই দিছে তাৰমানে এইটো বেয়া কথা বিভিন্ন সময়ত শুনা পাওঁ যে কংগ্ৰেছ চৰকাৰ যদি আহে অসম মিয়া হ'ব মিয়াৰ অসম হ'ব শুনিবলৈ পাওঁ এতিয়া মিয়াবিলাক খেদি দিলে নেকি এতিয়া কি
এতিয়া হিমন্ত বিশ্ব শৰ্মাই মিয়াবিলাক খেদি দিলে নেকি? পুচবেকৰ নামত 65টা মানুহ নিছিলে নহয়, ঘূৰাই আনি পেলাই মৰিগাঁও এছ পিক সুধিবচোন, আঠে বেঠে নি ঘৰত ঘূৰাই দি থৈ আহিলে, ক'লে যে তহঁতে মিডিয়াত একো নকবি, মিডিয়াত কিবা ক'লে। 65টা মানুহ খেদিব নোৱাৰা মানুহটোৱে অতুল বৰা অসম চুক্তি মিনিষ্টাৰক লৈ পেলাই তেওঁ কিবা মিয়ামুক্ত অসম কৰিব নেকি? অসমত মুছলমান লাগিবই। অসমত যিখিনি মানুহ 71ৰ আগত আহিছে, হিন্দুৱে হওক মুছলমানেই হওক, ইয়াত থাকিবই। তেওঁ যে সেই কথাবিলাক কৈছে, NRC ক্ষেত্ৰত কিয় চৰকাৰ এটা পাৰ্টি হৈ পেলাই সুপ্ৰিম কোৰ্টত তেওঁলোকে যে নডেল অফিচাৰ হিচাপে হেৰিয়াত কৰি আছিলে, তেওঁলোকে কিয় নকৰিলে? শুদ্ধ NRC ক্ষেত্ৰত তেওঁ পাৰফৰ্মেঞ্চ 0। বিপ্লৱ শৰ্মাৰ যিখন প্ৰতিবেদন, তাত তেওঁলোকে এখন কিয় আখৰে আখৰে পালন নকৰিলে? তেতিয়াতো মিয়া কথাটো ক'বলগীয়া নাথাকিলেহেঁতেন। এইবিলাক হিমন্ত বিশ্ব শৰ্মাক এদিন ডিবেটত মাতক, অল পাৰ্টি মিটিঙৰ লিডাৰবিলাকক মাতক, হিমন্ত বিশ্ব শৰ্মাকো মাতক, থকা সৰকা কৰি পঠাম। এতিয়া নিজৰ চেনেল মালিকক হুমকি দিয়ে, এতিয়া নিজে নিজে কথাবিলাক কৈ থাকে। মাতকচোন হিমন্ত বিশ্ব শৰ্মাক এদিন। গৌৰৱ গগৈও বহক, হিমন্ত বিশ্ব শৰ্মাও বহক, আমিও চববিলাক অডিয়েঞ্চ হৈ বহোঁ। হিমন্ত বিশ্ব শৰ্মাক আমি কম নহয় তেওঁ কৰা দুৰ্নীতি আৰু অনিয়মবিলাক। কথা ক'বলৈ জেগা পোৱা নাই। গোটেই মাটি আজি 57,000 বিঘা মাটি, খিলঞ্জীয়াৰ মাটি আজি আদানী আম্বানীক 1 টকা দৰত ৰামদেৱক তেওঁলোকক চমজাই দিছে। তাৰপিছতো মিয়াৰ কথা কয়। বদৰুদ্দিন আজমলৰ লগত এই যে দলগাঁৱৰ যে যিজন বিধায়ক মুজিবুৰ, গাড়ী এই যে দিলীপ শইকীয়াই গাড়ী চলাই পেলাই জানো মুজিবুৰৰ লগত 60-40 জানো মাটিৰ কামবিলাক কৰা নাই? এইবিলাক আভুৱা ভৰা কথা একচুৱেলি নিজে অকলে কেমেৰাটোত কৈ থাকে কাৰণে ক'ব পাৰে। মাতকচোন ডিবেটত, যদি দম আছে আহক এদিন ডিবেটত মাতক, ডিবেট কৰক তেওঁ। এই ফাঁকি কথাৰে পুলিচ প্ৰশাসন নিৰ্বাচন আয়োগ সকলোকে লগত লৈ নিৰ্বাচন জিকাটো ইমান ডাঙৰ কথা নহয়। এটা নিৰ্বাচনত এই 50 কোটি 60 কোটি খৰচ কৰি পেলাই নিৰ্বাচন এটা জিকাটো বহুত ডাঙৰ কথা নহয়। আমি নিৰ্বাচন খেলা দি খেলকচোন। 6.5 লাখ ভোট পাইছোঁ, কেইটকা খৰচ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই ভালকৈ চাগে জানিব। আৰু তাৰ এগেইনষ্টত কিমান কোটি কোটি টকা খৰচ কৰিছে গুৱাহাটী চিট জিকাবৰ কাৰণে, সেইটোও তেওঁক এপাক সুধিব। এতিয়া আপুনি কওক, বিজেপি চৰকাৰক বিজেপিক কিয় ভোট দিব নালাগে বুলি আপুনি একদম দিব নালাগে। বাকী কেইটামান কওক কাৰণ মই আপোনাক কৈছোঁ চাওক, এতিয়াই যে নৰেন্দ্ৰ মোদী আহিব, মই লেটেষ্ট কাৰণ কৈ আছোঁ, আগৰবিলাক বাদ দিয়ক। এই যে নৰেন্দ্ৰ মোদী আহিব, জনসংযোগ বিভাগত কিমান মাহত ৰেগুলাৰ দৰমহা দিব পৰা নাই, কিমান শ কোটি টকা ধাৰ আছে, হৰ্ডিং কিমান লগাইছে দেখিছেনে? বুজা কাৰ ওপৰত? আপোনাৰ মোৰ ওপৰত ধাৰ লগাই ইয়াত এডভাৰটাইজ কৰি হৰ্ডিং লগাবলৈ আহিছে। সবকা সাথ সবকা বিকাশৰ কথা কৈছিলে, 7,000 স্কুল যে বন্ধ কৰিলে চৰকাৰী স্কুল, সেইকাৰণে ভোট দিব নালাগে। অলিয়ে গলিয়ে মদৰ দোকানত মদৰ ৰাজহাৰে ৰাজ্য চলাইছে, ল'ৰা ছোৱালীক মদাহী কৰিছে, ড্ৰাগছৰ ৰিহেব চেণ্টাৰ বৃদ্ধি হৈছে, কিন্তু চলিউশ্যন এওঁলোকৰ নাই, সেইকাৰণে ভোট দিব নালাগে। 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈছিলে, 64 লাখ মানুহক স্মাৰ্ট মিটাৰ লগাই লুণ্ঠন কৰিছে, সেইকাৰণে ভোট দিব নালাগে। মহিলা সবলীকৰণৰ কথা কৈছে, আজি তাৰিখত ভাৰতবৰ্ষৰ চবতছে যদি মহিলা আজি তাৰিখত যদি আনচিকিউৰ্ড হৈ আছে, অসমত হৈছে, সেইকাৰণে আজি তাৰিখত ভোট দিব নালাগে। আজি তাৰিখত যদি কয় কৃত্ৰিম বানপানী, আপুনি দিছপুৰ, নিউ গুৱাহাটী, চেণ্ট্ৰেল গুৱাহাটী, অসমৰ কৃত্ৰিম বানপানী যদি গুৱাহাটী কৃত্ৰিম বানপানীত চবতছে বেছি ব্যৰ্থ হৈছে। ছুপাৰ চাকাৰ যদি 16 লাখৰ ছুপাৰ চাকাৰ 47 লাখ টকাত আজি তাৰিখত কিনি 2 নম্বৰী কৰি ৰাজহুৱা পাব্লিক মানি লুণ্ঠন কৰিছে, সেইকাৰণে এওঁলোকক ভোট দিব নালাগে। আজি তাৰিখত ভৰলুখন মৃত হৈ গৈছে, ভৰলুখন চাফ কৰাৰ ব্যৱস্থা বা এটা ছিষ্টেমেটিক এটা পন্থাৰে গুৱাহাটীখন আজি ঠিক কৰিব পৰা নাই তেওঁলোকে, সেইকাৰণে এওঁলোকে বাকী আৰু ফাঁকিৰে চলাইছে, সেইকাৰণে ভোট দিব নালাগে। JJMৰ হাজাৰ ঠিকাদাৰ আজি তাৰিখত আত্মহত্যা কৰিবলগীয়া নিচিনা এটা পৰিৱেশলৈ গুচি গৈছে, আৰু সেইকাৰণে তেওঁলোকক এই ঠিকাদাৰসকলক, থলুৱা ঠিকাদাৰসকলক কোনো ন্যায় দিব পৰা নাই, সেইকাৰণে ভোট দিব নালাগে। আজি 108 পলিটেকনিক, NHM, আপুনি যদি চাই শিক্ষকসকল, আজি শিলশাকুৰ যিসকল উচ্ছেদিতসকল আছে, বিভিন্ন আমাৰ জনগোষ্ঠীয় লোকসকলৰ মাটি যিটো উচ্ছেদ চলি আছে, এইবিলাকৰ কাৰণে, এই ব্যৰ্থতাবিলাকৰ কাৰণে বিজেপিক ভোট দিব নালাগে। মানে আপুনি এইটো ক'ব বিচাৰিছে যে অসমৰ মুখ্যমন্ত্ৰী অসমৰ হিতে কল্যাণমুখী কাম কৰা নাই বুলি? ডেফিনেটলি কৰা নাই। ৰাস্তা বনোৱা, অভাৰব্ৰিজ বনোৱা, ক'ৰবাত কিবা ড্ৰেইন বনোৱা, এইবিলাক হৈছে কণ্টিনিউৱাছ প্ৰচেছ। টেক্স পেয়াৰে টেক্স দিছে, তাতে 60-40 কৰি এওঁলোকে বনাই আছে। যিমানবোৰ অভাৰব্ৰিজ বনাইছে ট্ৰাফিক কণ্ট্ৰলৰ কাৰণে, গুৱাহাটীত ট্ৰাফিক কণ্ট্ৰল হৈছে নেকি? নাই। কিন্তু এখন অভাৰব্ৰিজ বনালে যদি 100 কোটি টকা অভাৰব্ৰিজ বনায়, সেইখন 200 কোটিৰ বাজেট বনায়, 100 কোটি গটকৈ ৰাস্তাত খাই দিব পাৰে। এইবিলাকৰ কাৰণে বনাই আছে, মানুহে গম নাপায়। মানুহে কৈছে অভাৰব্ৰিজ বনাইছে, বিৰাট ধুনীয়া বনাই দিছে। আৰে ঠিকাদাৰেতো ব্ৰিজ বনোৱা কামটো PWD ডিপাৰ্টমেণ্ট অসমত, ভাৰতত মুখ্যমন্ত্ৰীয়ে ৰখা ক'ৰবাত দেখিছে নেকি? কি কাৰণত ৰাখিছে?
ৰাখিছে এইকাৰণে দলং বনালে, ৰাস্তা ঘাট বনালে, কমিশ্যনটো ভাল পায়। সেইবিলাকতো ডেভেলপমেণ্ট নহয় নহয়। মানৱ সম্পদ কিমান বনাইছে, কিমান ল'ৰা ছোৱালীক মানৱ সম্পদ বনাইছে। আজি ছেমি কণ্ডাক্টৰ আহিছে, ভাল কথা। ছেমি কণ্ডাক্টৰ আহিছে, এই যে জাগিৰোডৰ যিটো বনোৱাৰ যিটো ইণ্ডাষ্ট্ৰী আহিছে ইয়াত, ভাল কথা। কিন্তু তাত ল'ৰা ছোৱালীয়ে গৈ স্কিল যে আমাৰ ল'ৰা ছোৱালীয়ে গৈ তাত কাম কৰিব, ইনষ্টিটিউট কিমানটা খুলিছে, এই কথাবিলাক চিন্তা কৰিছে নাই? মেডিকেল কলেজ পূৰা বনাই আছে। আজি তাৰিখত চবতছে ডাঙৰ কথা, আমাৰ নাৰ্ছিঙৰ চেপ্টাৰত নৰ্থ ইষ্ট বা গুৱাহাটীত নাৰ্ছিঙৰ কাৰণে ছোৱালীবিলাক বিৰাট এক্সপাৰ্ট। আজি তাৰিখত BSc নাৰ্ছিং কৰিবৰ কাৰণে ব্যৱস্থাটো এনেকুৱা এটা টাইট ব্যৱস্থা কৰি দিছে, আপোনাৰ BSc নাৰ্ছিঙৰ কাৰণে বেংগলোৰলৈ ল'ৰা ছোৱালী গুচি যাব লাগে। ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ত কৰিছে, এই কথাবিলাক আপোনালোকে চিন্তা কৰিছেনে নাই? বিল্ডিং ঠিকেই বনাইছে, কাৰণ অশোক সিংঘল আছে, বিল্ডিংবিলাক ঠিকেই বনাইছে, কাৰণ কমিশ্যনটো আছে, চিভিল ৱৰ্কত কাম বহুত কমিশ্যনটো পায়। কিন্তু মেডিকেলৰ ভিতৰত ইনফ্ৰাষ্ট্ৰাকচাৰ, তাত ইকুইপমেণ্ট, তেতিয়াহ'লে জয়ন্ত মল্ল গা বেয়া হ'লে কিয় দিল্লীলৈ গুচি যায়? কেশৱ মহন্ত গা বেয়া হৈছে কিয় দিল্লীলৈ গুচি গৈছে? এই তপন গগৈ ভৰি ভাঙিছে কিয় দিল্লীলৈ গুচি গৈছে? তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, বুজিলে নে নাই? আজি লখিমপুৰত অক্সিজেনৰ কাৰণে মেডিকেল বন্ধ হৈ যাবলগীয়া হৈছে, অক্সিজেন ক্ৰাইচিছ, মেডিকেল বন্ধ হ'বলগীয়া অৱস্থা। কথাটো ৰাইজে বুজি পোৱা নাই। এই কথাটো ৰিহেব চেণ্টাৰ ইমান বৃদ্ধি হৈছে, আপুনি বিশ্বাস কৰিব, বছৰি 50,000তকৈ বেছি ল'ৰা ছোৱালীয়ে ৰিহেব কৰাই আছে। ৰিহেব কৰাবলগীয়া কিয় অৱস্থা কৰিবলগীয়া হৈছে? কিয় ড্ৰাগছ আদান প্ৰদান হওঁতে অসম পুলিচে কি কৰি আছে? ইমান যে ড্ৰাগছৰ ঘাটি হৈছে, ৰিহেব কৰাইছে, পুলিচৰ কামটো কি? ড্ৰাগছ সোমোৱা ৰাস্তা কিয় বন্ধ কৰা নাই? মানৱ সম্পদ নষ্ট কৰি অভাৰব্ৰিজ যে বনাই আছে, মানৱ সম্পদে যদি আপুনি 7.5 লাখ ল'ৰা ছোৱালীয়ে বিগত 4টা বছৰত মানে স্কুল যোৱা বন্ধ কৰিছে, মানে ক শ্ৰেণী ক্লাছ 8, 7ৰ পৰা স্কুল যোৱা বন্ধ কৰিছে। ধৰি লওকচোন 7.5 লাখ যদি ল'ৰা ছোৱালীয়ে নপঢ়ে, ড্ৰাগছ আৰু মদ আসক্ত হয়, চুৰ আৰু ডকাইত হয়, আপোনাৰ ছোৱালী বা মোৰ ছোৱালী যদি ভালকৈ পঢ়াওঁ, সিহঁতে ভালকৈ শান্তিৰে থাকিব পাৰিবনে? এই কথাবিলাক অসমৰ মানুহে হৃদয়ংগম যেতিয়ালৈকে নকৰিব, তথাকথিত কিছুমান শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী চৰকাৰী পক্ষ কৰি লৈ পেলাই যেতিয়া এখন মানে ফেণ্টাচি ৱৰ্ল্ডত থাকিব, অসমৰ ভৱিষ্যত যে অন্ধকাৰ নিশ্চিত থাকক। হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে কেৱল নিজৰ কাৰণে কৰি আছে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে কৰা নাই। ক'ৰবাত যদি ৰিণিকী ভূঞাক কিবা লাগিছে, সেইখন বাগান উচ্ছেদ হৈ গৈছে। ক'ৰবাত যদি কিবা কৰি আছে, সেইখন চলি আছে। আজি গল্ডেন থ্ৰেডৰ কথা কৈ আছে, এইটো গল্ডেন থ্ৰেড নহয়, গল্ডেন থ্ৰেড হৈ আছে। শুৱালকুছি চাওক, মৃত অৱস্থালৈ গুচি গৈছে। শুৱালকুছিৰ উদ্যোগটো আজি কি অৱস্থালৈ গৈছে? এতিয়া গল্ডেন থ্ৰেড নহয়, গল্ডেন থ্ৰেড হৈ আছে এতিয়া। এই কথাবিলাকত মানুহে পাতিব লাগিব। এই কথাবিলাক ক'লে আমাৰ ওপৰত মানহানি গোচৰ দিয়ে, হ'ব, আমি ৱেলকাম, কোৰ্টত দেখা হ'ব। কোনোবাইতো ক'ব লাগিব। চবেই কয় যে বাইদেউ ইলেকশ্যন খেলিব, ইমান স্পষ্টকৈ নক'ব, মানুহে ভোট নিদিব, হাৰি যাব। ইলেকশ্যন ইজ নট মাই ব্ৰেড এণ্ড বাটাৰ। মই ইলেকশ্যন খেলিবৰ কাৰণে সঁচাক মিছাকৈ, মিছাটোক সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাৰ মানে মনে মনে লিংক ৰাখি ৰাজনীতি কৰা 2 নম্বৰী মানুহ মীৰা বৰঠাকুৰ নহয়। মই আপোনাক এটাই কথা কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ লগত লিংক ৰাখি ৰাজনীতি যদি কৰিবলগীয়া হয়, অৱসৰ লৈ ল'ম। এই 2 নম্বৰী পলিটিক্স মীৰা বৰঠাকুৰে নকৰে, এইটো একদম ৰেষ্ট এচিয়ৰ্ড। এতিয়া একদম অনুষ্ঠানৰ শেষত আহি পাইছোঁ। শেষত আপুনি ক'ব লাগিব কংগ্ৰেছক কিয় ভোট দিব লাগিব? ডেফিনেটলি দিব লাগিব। আজি তাৰিখত চাওক, MJ NREGA, এই ইমান এটা ভাল জব কাৰ্ডৰ মানে জব ফেচিলিটি চবকে দি যাতে চবেই 100 দিনৰ কাম পাব, এনেকুৱা এটা ধুনীয়া কাম কৰিছিলে। গাঁৱে গাঁৱে প্ৰত্যেকৰ হাতত কৰ্মসংস্থাপন আছিলে। আজিতো নামটো বদলি কৰিলেই, তাৰ মাজতো 2 নম্বৰী চলি আছে। আজি কৃষকৰ ছেফটিৰ কাৰণে এই গোটেইবিলাক আপুনি যিমানবিলাক আঁচনি আজি অৰুণোদয় দিছে, কিবা দিছে, গোটেই আঁচনিৰ নাম বদলি হৈছে। এইবিলাকতো চব কংগ্ৰেছৰ দিনৰ আঁচনি আছিলে। আঁচনি দিছিল, কম দামত বস্তু পাইছিলে। মানৱ সম্পদ বঢ়াৰ কাৰণে ইঞ্জিনিয়াৰিং হওক, মেডিকেল হওক, স্কুল হওক, কলেজ হওক, এই গোটেইবিলাক কংগ্ৰেছৰ নাছিলে জানো? আজি যে অংগনবাড়ীৰ কথা কৈ আছে, কাৰ ফচল? ছেল্ফ হেল্প গ্ৰুপৰ কথা কৈ আছে, কাৰ দিনত হৈছিল এইবিলাক? অন্ন যোজনাৰ কথা যে সুৰক্ষাৰ যোজনা আঁচনিৰ কথা কৈ আছিলে, কাৰ দিনত হৈছিলে? যে সকলোৱে ভাত খাওক, এই যে সকলোৱে ফ্ৰী চাউলৰ কথাটো কৈ আছিলে। মানুহে আঁঠুৱা কম্বল ফুটা বুলি হাঁহিছিলে, কিন্তু মানুহক কম দামত আঁচনিও দিছিলে, কম দামত বস্তুও দিছিলে, অৰ্থনৈতিক স্বাৱলম্বিতাও দিছিলে, স্কুলত গুৰুত্ব দিয়া হৈছিলে। আজি যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে, ডক্টৰেট হৈছে,
কাৰ দিনৰ এডুকেশ্যন ইনষ্টিটিউটত পঢ়ি পেলাই হৈছে কংগ্ৰেছৰ ফচল আজি যে কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ বহি আছে কাৰ দিনত হৈ আছে তেওঁৰ দিনততো যিমানবিলাক হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আজি দেশত চবতছে ভয়ংকৰ কথাটো হৈছে আগতে যেতিয়া মেডিকেল কলেজত প্ৰেক্টিকেল হয় ডেড বডি কাটি পেলাই তাত চাইছিলে এতিয়া মানুহে বডিও তাত নাইকিয়া হৈছে আৰ্টিফিচিয়েলি কৰে এতিয়া চাৰ্জনৰ ক্ষেত্ৰত চাৰ্জনে সেই আগৰ চাৰ্জনৰ যিটো মানে আপোনাৰ মানে ষ্ট্ৰেংথ আছিলে আজি দেশত ভয় কৰে কাৰণ ডুপ্লিকেট এটা আৰ্টিফিচিয়েল বডি এটা কৰিবলগীয়া হয় চৰকাৰে এই কথাবিলাকত মাত দিয়া নাই মই কৈছোঁ কংগ্ৰেছক ভোট দিয়ক শিক্ষাৰ ক্ষেত্ৰত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত কংগ্ৰেছে দায়িত্ব ল'ব কংগ্ৰেছক আপোনালোকে ভোট দি সহায় কৰক এটলিষ্ট স্বাস্থ্যৰ ক্ষেত্ৰত ডুপ্লিকেট মেডিচিন মানে বেহা নচলিব কংগ্ৰেছক যদি আপোনালোকে ভোট দিয়ে মহিলা সুৰক্ষা আৰু সবলীকৰণৰ ক্ষেত্ৰত কংগ্ৰেছে মাত মাতিব স্মাৰ্ট মিটাৰ নাইকিয়া কৰাৰ ক্ষেত্ৰত যাতে মানুহে ভাত খাই থাকোঁতে যাতে কাৰেণ্ট গুচি নাযায় ৰিচাৰ্জ নকৰাকৈ তাৰ ক্ষেত্ৰত কংগ্ৰেছে মাত দিব চেইন পিন্ধি যাতে বাহিৰত যাব পাৰে এই পৰিৱেশ আমি ঘূৰাই আনিম আজি পুষ্টিহীনতাত শিশুৰ যিটো অসমত মৃত্যুৰ হাৰ বাঢ়ি গৈছে তাত ক্ষেত্ৰত অসমত আমি মাত দিম টুল টেক্স গোটেই ভাৰতবৰ্ষৰ ভিতৰত টুল টেক্স অসমত চবতছে বেছি কিন্তু তাৰ পৰিৱৰ্তে ৰাস্তা ঘাটৰ ব্যৱস্থা কিন্তু সমান্তৰালভাৱে হোৱা নাই বিশুদ্ধ খোৱা পানী গুৱাহাটীত দিম বুলি কৈ মিউনিচিপালিটিত 60টা ৱাৰ্ডৰ 59টা জিকিলে কিন্তু আজি তাৰিখত ঘৰে ঘৰে পানী কিনি খাবলগীয়া এটা অৱস্থা হৈছে কৃত্ৰিম বানপানীত মানুহে নিজৰ ঘৰ থকাৰ পিছতো আজি ভাড়াঘৰত থাকিবলগীয়া অৱস্থা হৈছে তৰুণ গগৈৰ দিনতো বানপানী হৈছিলে কিন্তু মানুহে ভাড়াঘৰত যাবলগীয়া হোৱা নাছিলে ছাতি লৈ লৈ চাই তেওঁ 2 ঘণ্টাৰ ভিতৰত পানী ড্ৰেইন কৰি পেলাই মানুহক সকাহ দিছিলে এতিয়া অশোক সিংহলৰ নিচিনা বেপাৰীক লৈ যিয়ে অন্নৰ বৰতে গোটেই চাৰিওফালৰে লুণ্ঠন কৰিছে গতিকে এনেকুৱা মানুহক ভোট দিয়াতকৈ মই কৈছোঁ সুস্থ গণতান্ত্ৰিক পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে গৌৰৱ গগৈৰ নেতৃত্বত আমাৰ যি মানে মানে আমাৰ যিটো এলায়েন্স হ'ব আপোনালোকে আমাক ভোট দিয়ক মই কৈছোঁ যে সুস্থ ডেমক্ৰেটিক চৰকাৰ পাব য'ত ছ'চিয়েল মিডিয়াত আপোনালোকে কিবা যদি ক্ৰিটিচাইজ কৰে জেলত যাব নালাগে য'ত যদি কোনোবা সাংবাদিকে যদি অন্যায়ৰ বিৰুদ্ধে প্ৰশ্ন কৰে তোমাৰ মালিক কোন বুলি যাতে সুধিবলগীয়া পৰিৱেশ নাহে সেইকাৰণে আমাক ভোট দিব লাগে আৰু এটা প্ৰশ্ন জুবিন গাৰ্গৰ যিটো হত্যাকাণ্ড তাক লৈ একাংশই বা দল সংগঠনে নিজৰ সুযোগ উঠাইছে নি বা নিজৰ সুযোগ লৈছে নেকি ডেফিনেটলি বা সুবিধা লৈছে নেকি সুবিধা বিজেপিয়ে লৈছে সুবিধা আমি নাই লোৱা জুবিন গাৰ্গক লৈ পেলাই কোনেও ৰাজনীতি নকৰে আৰু এইটো ৰাজনীতিলৈ নাযায় জুবিন গাৰ্গক লৈ পেলাই মুখ্যমন্ত্ৰীয়ে কৈছে চবতছে জুবিন গাৰ্গে মোক ভাল পাইছিলে কিন্তু ৰিৱাইণ্ড কৰি যে পুৰণা ভিডিঅ'বিলাক চাই কিমান ভাল পাইছিলে সেই কথাটো তেওঁহে ৰাজনীতি কৰিছে তেওঁহে ক'লে মই জুবিনৰ অনুৰাগী আমি জুবিনৰ অনুৰাগী তো অসমৰতো কোনেও কোৱা নাই যে বাইফাৰ্কেট কৰক কংগ্ৰেছ নে বিজেপি অসমৰ চবেই কৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বিজেপিয়ে আকৌ বাইফাৰ্কেট কৰি তেওঁলোকে অকলে অনুৰাগী কৰিবলৈ গৈ মুখ থুকাচা কোনে খাইছে আজি চাৰ্জশ্বিটখনক লৈ পেলাই ৰাজনীতি কোনে কৰি আছে বিজেপিহে কৰি আছে পবিত্ৰ মাৰ্ঘেৰিটা যিটো মেনেজাৰ আছিলে জুবিন গাৰ্গৰ তেওঁ জুবিন গাৰ্গৰ স্বাৰ্থত ক'ত গ'ল বিদেশত তেওঁ এই বস্ত্ৰ উদ্যোগৰ কিবা এটা কামত ফুৰিবলৈ গ'ল তাতে গম পাই নহয় তেওঁলোক কিমান জুবিনৰ অনুৰাগী স্বাৰ্থত প্ৰত্যেকজন মানুহ গ'ল আমাৰ নেশ্যনেল লিডাৰ পৰ্যন্ত আহিলে কিয় তেওঁলোক স্বাৰ্থ দিনাখন নগ'ল কনফেছ কৰিব নোৱাৰে তেওঁলোকে জানে যে তেওঁলোকে জুবিন গাৰ্গক মানে অৱহেলা কৰিলে গতিকে কোনেও ৰাজনীতি কৰা নাই জুবিন গাৰ্গৰ কোনো অনুৰাগীয়ে ভাবিব নালাগে যে বিৰোধীয়ে মাত মাতিলে ৰাজনীতি কৰা হয় আমি যিদিনাখনৰ পৰা অলপ আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গত কংগ্ৰেছে মাত নামাতিব বুলি বহুতে ছ'চিয়েল মিডিয়াত লিখিলে আমি অলপ শ্ল' ডাউন কৰি দিলোঁ হিমন্ত বিশ্ব শৰ্মাই হাইজেক কৰি গোটেই মৃত্যুটোক হত্যা বনাই গোটেই কালপ্ৰিটকেইটাক বেলেগ ধৰণে সজাই মেলি ইলেকশ্যনলৈকে এখন চাৰ্জশ্বিট বনাই ল'লে সেইকাৰণে বিৰোধীৰ এটা সাংঘাতিক ৰুল আছে বিৰোধীক কোনেও অগ্ৰাহ্য কৰিব নালাগে বিৰোধী আজি ৰাহুল গান্ধীয়ে তাত যিমানবোৰ কথা কৈ আছে সেইকাৰণেহে চৰকাৰ অলপ দম লৈ আছে যিদিনাখন বিৰোধী চাইলেণ্ট হৈ যাব মই আপোনালোকক ক'লোঁ যেতিয়া দৰকাৰ হ'ব তেতিয়া বুলডোজাৰ লগাব যেতিয়া দৰকাৰ হ'ব তেতিয়া এনকাউণ্টাৰ কৰিব সেইকাৰণে মই আপোনাক কৈছোঁ জুবিন গাৰ্গক লৈ পেলাই কোনেও ৰাজনীতি কৰা নাই কিন্তু বিৰোধীয়ে এই কথাটোত সবলভাৱে মাত মাতি থকাটো নিতান্তই প্ৰয়োজন আপুনি কি ভাবে বাইদেউ যিকেইজন দোষী বৰ্তমান চাৰ্জশ্বিট এতিয়া দাখিল কৰিছে
তেওঁলোকে শাস্তি পাবনে, উচিত শাস্তি পাব? শাস্তি মানে চাওক, জনতাৰ আদালতত শাস্তি পালে। এতিয়া শ্যামকানু মহন্ত বহুত হাই প্ৰফাইলত থকা মানুহ এটা, ইয়াতকৈ আৰু শাস্তি নালাগে। তেওঁৰতো জীৱন্তকালে মৃত হিচাপে তেওঁ মানি লোৱাটো ভাল। ইয়াতকৈ পাব্লিকৰ আদালতত তেওঁ শাস্তি পালে। এটা মানুহে যদি জীৱনত যদি ইজ্জত লৈয়ে জীয়াই থাকিব নোৱাৰে, বহুত মানুহে টকা পইচা ক্ষমতা থাকিলে ইজ্জত নালাগে, আমি একো ইজ্জতটো অকণ ৰেচপেক্ট কৰোঁ, মানে দৰকাৰ আমাৰ। গতিকে ইহঁতে শাস্তি জনতাৰ আদালতত শাস্তি পালে, কিন্তু আইনৰ আদালতত যিখন SITয়ে চাৰ্জশ্বিট দিছে, এইখন ইলেকশ্যনলৈকে হিমন্ত বিশ্ব শৰ্মাই চলাই ল'ব। আফটাৰ ইলেকশ্যনে চবেই উকিল ধৰিছে আৰু এতিয়া লৈ পেলাই এইটোতো কাৰণ প্লেচ অফ অকাৰেঞ্চৰ এভিডেঞ্চেই কালেক্ট কৰা নাই। কি কাৰণত আপুনি কেনেকৈ আপুনি ক'ব? তাত ড্ৰিংকছত আপুনি কৈছে ড্ৰিংকছ খুৱাইছে বুলি, ড্ৰিংকছত কিবা পয়জন পাইছে নেকি? সেই ড্ৰিংকছৰ বটল আনিলে নেকি বিচাৰি? ফৰেনচিকত দিলে নেকি? দিলে নেকি? কোৰ্টততো সেইবিলাকহে চাব যে ড্ৰিংকছত কোনোবাই পয়জন দিছিলে নেকি, তেওঁ কাৰ লগত ৰাতি ৰুমত আছিলে। সেইটো তেওঁ হোটেলৰ ৰুমত যদি ৰাতি অমৃতপ্ৰভাৰ লগত থাকোঁতে মৰিলেহেঁতেন, তেতিয়া অমৃতপ্ৰভাক ফচিলেহেঁতেন। এতিয়াতো অমৃতপ্ৰভাৰ লগত হোটেলৰ ৰুমত তেওঁ ফচা নাই নহয়, মৰা নাই নহয়। এইবিলাক অবান্তৰ কথা। এইবিলাক কথা আপুনি যিকোনো উকিলক সুধিব, এইবিলাক কথা কোৰ্টত উৰি যাব। আৰু হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে। হিমন্ত বিশ্ব শৰ্মাই চাগে শ্যামকানুহঁতকো কৈছে, বেটা তহঁত অলপ থাক, ইলেকশ্যনৰ পিছত উকিল ধৰাই দিছোঁ, তহঁতক উলিয়াই দিব, গতিকে এতিয়া দুদিনমান থাক। আৰু ফেচিলিটি পূৰা পাই আছে। একদম অনুষ্ঠানৰ শেষত আহিছোঁ আৰু এটা শব্দত মীৰা বৰঠাকুৰ বুলি ক'লে আপুনি কি ক'ব? নাই, মই চাওক, মই মীৰা বৰঠাকুৰ বুলি ক'লে এটা শব্দতে কৈছোঁ যে আপোচ নকৰাকৈ সীমিত ব্যৱস্থাত জীৱন নিৰ্বাহ কৰা এগৰাকী মহিলা। এতিয়া শেষত কিবা এটা মোক লিখি দি যাব লাগিব। নমস্তে উইথ নিলোফাত আহি মোৰ সৈতে বহি আকৌ এবাৰ কেনেকুৱা লাগিলে? বিৰাট ভাল লাগিলে মোৰ ইয়াত আহি পেলাই। আপোনালোককো মই আশা ৰাখিছোঁ যে নিৰপেক্ষভাৱে সত্যনিষ্ঠ যাতে কথাবিলাক ৰাইজৰ মাজলৈ আপোনালোকে লৈ যাওক, বায়াছ নহওক, তাৰে কামনা কৰি আপোনালোকৰ উত্তৰণৰ কামনা কৰিছোঁ। থেংক ইউ বাইদেউ। আৰু অনুষ্ঠানৰ একদম শেষত আহি পালোঁ। আচ্ছা, থেংক ইউ, বহুত বহুত ধন্যবাদ। থেংক ইউ। আৰু নমস্তে উইথ নিলোফাৰ আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।